নমস্কাৰ স্বাগতম জনাইছোঁ JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। ফ্ৰেণ্ডছ, যদি আপোনালোকে এজন শিক্ষক হ'ব বিচাৰিছে তেনেহ'লে আপোনালোকৰ বাবে এটা আছে ভাল খবৰ, কিয়নো অসম চৰকাৰৰ ফালৰ পৰা ভালেখিনি শিক্ষকৰ পোষ্ট মুকলি কৰা হৈছে। আৰু এই পোষ্টখিনিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়স কিমান হ'ব লাগিব, আজিৰ এই ভিডিঅ'টোত আমি সবিশেষ জানিম। তাৰ আগতে যদি আপোনালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনে ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায়। তো ফ্ৰেণ্ডছ, এই পদখিনি আহিছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা। প্ৰায় 5,000তকৈ অধিক পদ মুকলি কৰা হৈছে। আৰু ইয়াৰ যিটো অৰ্গেনাইজেশ্যন নেম হ'ল ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন, চমুকৈ ইয়াক DEE বুলি কোৱা হয়। আৰু ইয়াত যিটো এপ্লাই কৰাৰ লাষ্ট ডেট 2 ফেব্ৰুৱাৰীলৈকৈ আপোনালোকে এই পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত প্ৰায় ভেকেঞ্চি দেখিবলৈ পোৱা যাব 5,550টা। আৰু এই পোষ্টবিলাক হৈছে এছিষ্টেণ্ট টিচাৰ, LP আৰু UP টিচাৰৰ, লোৱাৰ প্ৰাইমাৰী এণ্ড আপাৰ প্ৰাইমাৰী টিচাৰ। আৰু ইয়াত যিটো এপ্লাই কৰিব লাগিব আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। আৰু ইয়াত প্ৰায় চেলাৰী দিয়া হ'ব 14,000ৰ পৰা 70,000। আৰু পোষ্ট নেমটো হৈছে এছিষ্টেণ্ট LP টিচাৰ আৰু UP টিচাৰ, অৰ্থাৎ লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী টিচাৰ। আৰু ইয়াত প্ৰায় 5,550টা পোষ্ট মুকলি কৰা হৈছে। আৰু আমি যদি কেটেগৰী ইয়াত চাবলৈ যাওঁ পোষ্টবিলাক, তো লোৱাৰ প্ৰাইমাৰীত আপোনালোকৰ পোষ্ট আছে 3,800টা। আৰু আপাৰ প্ৰাইমাৰীত পোষ্ট আছে 1,750টা। আৰু টোটেল যদি পোষ্ট চাবলৈ যাওঁ 5,550টা। এতিয়া এই পদবিলাকত এপ্লাই কৰিবলৈ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ অৰ্থাৎ বয়সৰ সময়সীমা কিমান হ'ব লাগিব। তো যদি আমি চাবলৈ যাওঁ ইয়াত বয়স হ'ব লাগিব আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰলৈ। জেনেৰেল কেণ্ডিডেটসকলে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু যদি ST SC OBCৰ কাৰণে এজ ৰিলেক্সেশ্যন দিয়া হৈছে, OBC সকলৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। আপোনালোকে 18 বছৰৰ পৰাই 43 বছৰলৈ এপ্লাই কৰিব পাৰিব। যিবিলাক ST SC কেণ্ডিডেট আছে তেওঁলোকে 18 বছৰৰ পৰাই 45 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু যিবিলাক PWD কেণ্ডিডেট আছে তেওঁলোকে 18 বছৰৰ পৰা 10 বছৰলৈ এপ্লাই কৰিব পাৰিব। এতিয়া এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব। যদি আপোনালোকে LP টিচাৰত এপ্লাই কৰে তেনেহ'লে আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰিব লাগিব। লগতে আপোনালোকে DLED 2 বছৰ ডিপ্ল'মা থাকিব লাগিব। লগতে 50% মাৰ্ক থাকিব লাগিব। যদি আপোনালোকে UP টিচাৰ ইয়াত এপ্লাই কৰে তেনেহ'লে আপোনালোকে গ্ৰেজুৱেট কৰা হ'ব লাগিব। লগতে BEd নহয়তো DLED কৰা হ'ব লাগিব। লগতে আপোনালোকে 50% মাৰ্ক থাকিব লাগিব। আৰু আপোনালোকে যদি ছায়েন্স টিচাৰ UPত আপোনালোকে এপ্লাই কৰে তেনেহ'লে আপোনালোকে ছায়েন্সৰ পৰা BSc পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকৰ ডিপ্ল'মা DLED থাকিব লাগিব আৰু BEd থাকিব লাগিব। হিন্দী টিচাৰৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট কৰিব লাগিব। লগতে আপোনালোকৰ 2 বছৰৰ DLED ডিপ্ল'মা থাকিব লাগিব। আৰু হিন্দীৰ পৰা BEd কৰিব লাগিব। এইখিনি আছিল এডুকেশ্যন কোৱালিফিকেশ্যন। তো এই পদবিলাকৰ ইতিমধ্যে এপ্লাই ষ্টাৰ্ট হৈছে 2 জানুৱাৰীৰ পৰা। আৰু এই পদবিলাকত এপ্লাই কৰা লাষ্ট ডেট হৈছে 2 ফেব্ৰুৱাৰী। আৰু আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই অতি সোনকালে এই পদবিলাকত এপ্লাই কৰি লওক। আৰু এডমিট কাৰ্ড কেতিয়া আহিব এতিয়ালৈকে ইয়াত মেনশ্যন কৰা নাই। যদি আপোনালোকে এডভাৰটাইজমেণ্টৰ ডিটেইলছখিনি চাব বিচাৰে তেনেহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ভিডিঅ'ৰ এই নটিফিকেশ্যনবিলাকত লিংক দিয়া আছে। তো যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত যাই কিনে আপোনালোকে এডভাৰটাইজমেণ্টৰ ডিটেইলছখিনি চাব পাৰিব। তো এইটোৱে আছিল এটা সৰু সুৰা ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।